সরাসর জগতক তুমি রাখিলা নারায়ণ নারায়ণ। আহক দেবরক্ষী, প্রণিপাত গ্রহণ কর। গুৰুপতিৰ জয় হওক। বাৰু কওকচোন দেবরক্ষী, আছে নেকি কিবা নতুন সংবাদ? শুনিবলৈ পাইছো গুৰুপতিয়ে হেনো কৃষ্ণ কুমাৰ হাম্বক বন্দী কৰি ৰাখিছে। সত্য কথা দেবরক্ষী। দ্বাৰকাপতিয়ে এই সংবাদ পালে প্ৰলয়ৰ কৰিব সূচনা। সেই হেতুকে গুৰুপতিয়ে জানি শুনি কৃষ্ণ কুমাৰক এৰি দিয়াটোৱে ভাল হ'ব। অসম্ভৱ দেবরক্ষী, অসম্ভৱ। যি বংশৰ নন্দ গোৱাল হৈ জীৱন নিৰ্বাহ কৰিছিল, জৰাসন্ধৰ ভয়ত সাগৰত গৈ লুকাইছিল, সেই কুটকলীয়া কৃষ্ণৰ ভয়ত মই এই হাম্ব কুমাৰক মুক্তি দিব লাগে। এয়া অসম্ভৱ দেবরক্ষী। আৰু শুনা দেবরক্ষী, সেই কুটকলীয়া কৃষ্ণক গৈ কবাগৈ, বিনা যুদ্ধে কেতিয়াও এই হাম্ব কুমাৰক মুক্তি নিদিওঁ মই। নাৰায়ণ নাৰায়ণ। তেন্তে সেয়ে হওক, ই মায়াত বন্দী হৈলে কালিন্দীৰ মূৰা, জালত বন্দী হৈলে কাছ, তয়ো বন্দী হৈলি বৰবয়সাৰে, তোৰো হৈ বৰবনাশ। নাৰায়ণ নাৰায়ণ। বীৰগণ, আজিলৈ সভা ইমানতেই ভংগ কৰা হওক। কি যন্ত্ৰণা হে পিতা যদুমণি, পুত্ৰক কৰাই উদ্ধাৰ। প্ৰাণ বায়ু উৰি যায় আজিয়ে হস্তিনাপুৰত। গুৰুবীৰগণ, ভাল কাম নকৰিলা। এই সংবাদ যদি পাই দ্বাৰকাপতিয়ে নাপাব নিস্তাৰে হস্তিনাবাসীয়ে। পিতা পিতা, চাই যোৱাহি এবাৰ পুত্ৰৰ বিলৈ। কেনেধৰণে কটাইছে জীৱনে অন্ধ পুতাল। পিতা পিতা, উদ্ধাৰ কৰা পিতা, মোক উদ্ধাৰ কৰা পিতা, উদ্ধাৰ কৰা মোক পিতা, উদ্ধাৰ কৰা। নিত নিৰন জনহৰি নিত নিৰঞ্জন সেৱা কৰি থাকিম প্ৰভু দুখ
দাসৰ সেৱা কৰিব গ্ৰহণ। বাৰু দেৱৰ্ষি, কোৱাচোন মৈত্যৰ কিবা নতুন সংবাদ আছে নেকি? নাৰায়ণ নাৰায়ণ, এই কঙাল নাৰদে মৈত্যৰ সংবাদ দিব লাগে প্ৰভু আপোনাক। আপুনি অন্তৰ্যামী, চৰাচৰ জগততে আপুনি বিস্তাৰিত হৈ আছে, তথাপিও এই কঙাল নাৰদক কৰিছে চালনা। অন্তৰ্যামী হ'লেও নিজ মুখে নহয় ব্যক্ত। জীৱৰাশিৰ প্ৰতি স্তৰে স্তৰে ভিন্ন ভিন্ন আছে কৰ্তব্য নিজৰ। প্ৰভু, তেন্তে শুনক, আপোনাৰ পুত্ৰ সাম্ব কুমাৰক কৌৰৱতীয়ে বন্দী কৰি ৰাখিছে। ইয়াৰ কিবা এটা উপায় কৰক প্ৰভু। নিশ্চয় দেৱৰ্ষি। কি কৈছে দেৱৰক্ষী? বন্দী আছে কৃষ্ণপুত্ৰ হস্তিনাপুৰত। ইমান সাহস কৌৰৱ যাদৱক কৰে তুচ্ছ জ্ঞান। কৃষ্ণ আৰু সহায় নহয়। দাদা, এই নাঙলেৰে চূৰ্ণ বিচূৰ্ণ কৰি হস্তিনা নগৰ উদ্ধাৰি আনিম সাম্ব কুমাৰক। শান্ত হোৱা হলধৰ। হস্তিনা আৰু দ্বাৰকাৰ মাজত মধুৰ সম্পৰ্ক আছে। এই সম্পৰ্ক অটুট ৰাখ হলধৰ, অটুট ৰাখ। তেনেহ'লে শত্ৰুতা ভাৱেৰে নগৈ মিত্ৰতা ভাগেৰে গৈ হস্তিনাপতিক সুধি চোৱা যাওঁ, সাম্ব কুমাৰক মুক্তি দিয়ে নে নিদিয়ে। যোৱা দাদা, শত্ৰুভাৱে নগৈ মৃত্যুভাৱে গৈ সাম্ব কুমাৰৰ মুক্তিৰ প্ৰাৰ্থনা কৰাগৈ। যদুপতি, সাত্যকী, যদি হস্তিনাপতিয়ে বিনা প্ৰতিবাদে সাম্বক মুক্তি নিদিয়ে, তাৰ উপায় দাদাই ভালদৰেই জানে। দেৱৰ্ষি, প্ৰভু, ব'লা এতিয়া আমি দুয়ো যাওঁ